যিটো বিষয়ে এইকেইদিন সমগ্ৰ অসমত চৰ্চা হৈ আছে যে কেব চালকসকলৰ মাজত হিন্দু আৰু মুছলমানৰ মাজত ভাগ বিভাজন হৈছে, ভাগ হৈছে, এইটো সম্পূৰ্ণ মিছা কথা। গোটেই কেব চালক সমাজখনে এনেকুৱা ধৰণৰ কথা বতৰাত জড়িত নহয়। মাত্ৰ আমাৰ চালকসকলৰ মাজৰে পৰা কেইজনমান মুষ্টিমীয় ব্যক্তিয়ে হিন্দু মুছলমানৰ এই এটা সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ উদ্দেশ্যপ্ৰণোদিতভাৱে চেষ্টা কৰিছে। আমি অসম ৰাজ্যিক চালক সন্থাৰ তৰফৰ পৰা উক্ত বিষয়টোক লৈ তীব্ৰ গৰিহণা দিছোঁ, আমি নিন্দা দিছোঁ। এনেকুৱা ধৰণৰ কাৰ্যই এখন সমাজক কেতিয়াও কল্যাণ কৰিব নোৱাৰে, বৰঞ্চ সংগঠিত ৰূপত থকা এই সমাজখনক ধ্বংসৰ গৰালৈকেহে লৈ যাব। আজি এই সংবাদমেলখনৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজ আৰু আমাৰ কেব ব্যৱহাৰ কৰা যাত্ৰীসকলক আমি খুব বিনয়েৰে ক'ব বিচাৰিছোঁ যে আমাৰ মাজত এই সাম্প্ৰদায়িক কথা বতৰাবোৰে কেতিয়াও প্ৰাধান্য নাপায়, স্থান নাপায়। এই কথা বতৰাবোৰ শোভা পায় কেৱল মাত্ৰ ৰাজনৈতিক দল সংগঠনবোৰৰ মুখত, ৰাজনৈতিক নেতাবোৰৰ মুখত। আমি গৰু গাহৰিৰ কথা নাজানো, আমি হিন্দু মুছলমানৰ কথা নাজানো, আমি মন্দিৰ মছজিদৰ কথা নাজানো, আমি বাংলাদেশ পাকিস্তানৰ কথা নাজানো। আমি হাতী খোৱা একোগৰাকী কেব চালক ৰাতিপুৱাই উঠি আমি ধূপ ধূনা জ্বলাই দিনটো ৰাজপথলৈকে ওলাই যাওঁ কেৱল মাত্ৰ বুকুত এটা আশা লৈ যে আমি যাত্ৰীসকলক সুন্দৰকৈ সেৱা প্ৰদান কৰি কেনেকৈ দুটকা উপাৰ্জন কৰিব পাৰোঁ, অন্য দিনতকৈ আজিৰ দিনটো আমি কেনেকৈ দুটা বেছি ভাড়া মাৰিব পাৰোঁ, আমাৰ ঘৰ পৰিয়ালৰ সৰু সৰু অভাৱ অভিযোগবোৰ আমি কেনেকৈ পূৰণ কৰিব পাৰোঁ। আমাৰ প্ৰতিগৰাকী কেব চালকৰ উদ্দেশ্য সেইটোৱেই। আমি এই ডাঙৰ ডাঙৰ কথাবোৰ ঢুকি নাপাওঁ, না হিন্দু কৰিম না মুছলমান কৰিম। আমি অসম ভূমিত আই মাতৃৰ সেৱা কৰি আছোঁ। কেবখন চলাই আমি ৰাইজক যাতায়াত ব্যৱস্থাটোত এক সেৱা প্ৰদান কৰি আছোঁ। প্ৰতিগৰাকী কেব চালকৰ উদ্দেশ্য এটাই যে আমি এটা উন্নত মানদণ্ডৰ সেৱা প্ৰদান কৰি আমি যাতে অসমত মূৰ তুলি জীয়াই থকা এটা পৰিৱেশ পাওঁ, অৰ্থনৈতিকভাৱে যাতে আমি স্বাৱলম্বী হ'ব পাৰোঁ, আমাৰ সেই উদ্দেশ্যেৰে আমি সকলো ঐক্যবদ্ধ হৈ আছোঁ। কিন্তু যোৱা পৰহিৰ ঘটনাটোৱে গোটেই কেব চালকসকলক আচলতে অসমবাসী ৰাইজৰ ওচৰত এক লজ্জানত পৰিৱেশ কৰালে। আমি এই কাৰ্য সমৰ্থন কৰা নাই, গৰিহণা দিছোঁ আৰু শ্ৰদ্ধাৰ অসমবাসী ৰাইজকো আমি কথাটো আন্তৰিকতাৰে বুজাই দিব বিচাৰিছোঁ যে আমাৰ মাজত ভাগ বিভাজনৰ ৰাজনীতি নাই। আমি এমুঠিমান কেব চালক আছোঁ, ঐক্যবদ্ধ হৈ আছোঁ, এনেকৈ আমি সেৱা আগবঢ়াই যাম। আৰু ভৱিষ্যতলৈকে এনেকুৱা ধৰণৰ কথা বতৰা যদি আকৌ পুনৰাবৃত্তি হয় তেতিয়াহ'লে অসম ৰাজ্যিক চালক সন্থাৰ তৰফৰ পৰা উক্ত ব্যক্তিসকলক আইনীগতভাৱে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ কাৰণে আমি সদা প্ৰস্তুত। কল ৰেকৰ্ডিং আছে আৰু সেই কল ৰেকৰ্ডিংটো কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ জৰিয়তে 2 লাখ টকাকৈ দিয়া হ'ব, কেৱল মুছলমান হিন্দু যিসকল লোক আছে তেওঁলোকক দিয়া হ'ব বুলি কোৱা হৈছে। সেই বিষয়ে কি ক'ব? তালুকদাৰ ওপৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।